শুভ আবেলি বন্ধু বান্ধৱীসকল। ছোৱালীজনী কৈছোৱে আগৰ ভিডিঅ'ত যে গাটো ভাল নহয়, গতিকে তাই ভাত পানী খাব খোজা নাই। সেইবাবে তাইলৈ অকণমান অ'টছ এনেদৰে ফল মূল মিক্স কৰি অকণমান বনাই দিব খুজিছোঁ। অ'টছখিনি মিক্সিত প্ৰথমতে পিচি ল'লোঁ, তাৰপিছত এনেদৰে এইখিনি যা যোগাৰ কৰি লৈছোঁ। চাই থাকক মই কেনেদৰে বনাম। অকণমান ইয়াতে ঘিউ দি দিছোঁ, তাতে মই অ'টছ আৰু চেনিখিনি একেলগে মিক্সিত পিচি লৈছিলোঁ। এনেদৰে অকণমান ভাজি লওঁ সামান্য। অসুখীয়া ছোৱালী যিহেতু অকণমান জুতি লগাকৈ দিলে কিজানিবা খায়েই। তাই আজি ৩-৪ দিন ধৰি ভালকৈ ভাত পানী খোৱা নাই, সেইবাবে এনেদৰে বনাইছোঁ। এইখিনি ভজা হ'ল। এতিয়া মই কনডেন্স মিল্ক গাখীৰখিনি এনেদৰে দি দিছোঁ। অকণমান মুখত ৰুচি আহক বুলি এনেকৈ যত্ন কৰি আছোঁ আচলতে। আৰু লগতে আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ, কেতিয়াবা আপোনালোকৰ সন্তানকো এনেদৰে বনাই খুৱাবচোন। এতিয়া মই ইয়াতে কিচমিচ, কাজু, বাদাম যি য'ত আছে চব দি দিছোঁ ইয়াতে। এয়া আজি মই অ'টছেৰে ছোৱালীজনীক এনেকৈ খাবলৈ দিম, লগতে আমি দুটাইও অকণ অকণ খাম। চাওকচোন, আজি ডালিমটো আনিলোঁ। ডালিমটোৱে ইমান মোক ঠগালে। মানে অৱশ্যে ভিতৰৰ বস্তু কোনেনো জানিব, কালাৰ ইমান নাই, বেয়াই লাগিছে দেখিবলৈ। ছোৱালীজনীক আজি এনেকৈ খাবলৈ দিম, আমিও অকণমান খাম। আপোনালোকৰ সন্তানকেইটাকো এনেকৈ কেতিয়াবা বনাই খুৱাব।